জুবিন গাৰ্গবিহীন ৪৪টা দিন ব্যথা বেদনা বুকুত সামৰি আজিও জুবিন ক্ষেত্ৰত সমবেত সহস্ৰ অনুৰাগী প্ৰতিকূল বতৰকো নেওচি প্ৰাণৰ শিল্পীগৰাকী সোঁৱৰিবলৈ শ্ৰদ্ধা জনাবলৈ জুবিন ক্ষেত্ৰলৈ খুদ বৈছে শত সহস্ৰ জনতাৰ শিল্পীগৰাকীৰ অবৰ্তমানৰ তিনি পষেকৰ বেদনা পাহৰিবলৈ জুবিন ক্ষেত্ৰ আজিও হৈ পৰিছে এনেধৰণে লোকাৰণ্য আমি কিছু পৰিৱেশ এই মুহূৰ্তৰ আপোনালোকক দেখুৱাব বিচাৰিছো আমাৰ সাংবাদিক যেহেতু অনুপজ্যোতি নাথ তাত উপস্থিত আছে আমি পোনপটীয়াকৈ অনুপজ্যোতিৰ কাষলৈ যাবলৈ বিচাৰিছো এই মুহূৰ্তত দেখুৱাই আছো আমি জুবিন ক্ষেত্ৰৰ পৰিৱেশ আৰু জুবিন ক্ষেত্ৰত নিশাৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাই আছো যে যথেষ্ট সংখ্যক যি লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যি জুবিনৰ যি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ অৰ্থাৎ জুবিন ক্ষেত্ৰলৈ এই ধৰণে আচলতে লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে আমি যি দৃশ্যাংশ দেখুৱাই আছো দৃশ্যাংশ দেখিলে আচলতে সকলো স্পষ্ট হ'ব যে কেনেধৰণে আচলতে প্ৰতিটো স্থানৰ পৰা যিসকল জুবিন অনুৰাগী সেই অনুৰাগীসকল আহিছে মই কথা পাতিব চেষ্টা কৰিম পোনে পোনে আপোনাৰ ওচৰত আহিছো প্ৰথমে আপোনাৰ নামটো আৰু পৰিচয় মোৰ নাম মোহাম্মদ মুকুল আহমেদ মই গোলাঘাট দেৰগাঁৱৰ পৰা আহিছোঁ মই আজি এখতি 12 নম্বৰ বাৰ হ'ল ইয়ালৈ অহা জুবিন ক্ষেত্ৰত 12 বাৰ আহিছে আজি ধৰি 12 নম্বৰ বাৰ হৈছে জুবিন দাক লগ পাইছিল জুবিন দাক মই লগ পাইছোঁ এই আপোনাৰ এখন কি আছিলে অনুষ্ঠানত লগ পাইছো মই এটা কথা সুধো যে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটোৰ কথা আমি কৈ আহিছো প্ৰতিদিনে আমি দাবী উত্থাপন কৰি আছো কি ক'ব এই মুহূৰ্তত কি বিষয়ে আজি 44 দিন হৈ হয় হয় জুবিন দা ন্যায় পাব লাগে সেইটোকে বিচাৰোঁ নিশ্চয়কৈ এই ধৰণে আচলতে প্ৰতিগৰাকী যি জুবিন অনুৰাগী আহি ইয়াতে ভিৰ কৰিছে তেওঁলোকৰ প্ৰতিগৰাকীৰে এটাই দাবী যে জুবিনৰ যি ন্যায় বা জুবিন গাৰ্গৰ আচলতে মৃত্যু কেনেকৈ হ'ল গোটেই বিষয়খিনি সাজি ল'ব লাগে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ যে ক'ৰ পৰা আহিছে বা আচলতে তেওঁলোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম মই অকণমান কথা পাতোঁ যে ক'ৰ পৰা আহিছে হয় নমস্কাৰ মই দৰগাঁৱৰ পৰা আহিছোঁ জুবিনক চাবৰ কাৰণে আহি খুবেই ভাল লাগিছে যিখিনি ধৰ পৰিৱেশ দেখা পাইছোঁ সেইখিনিতে বহুত ভাল লাগিছে আৰু আপোনাৰ মানে মনটো বহুত নিজকে নিজে বেয়া লাগিছে আৰু কি বুলি ক'ম আৰু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটোৰ কথা কৈ আহিছোঁ প্ৰতিগৰাকীয়ে কৈ আহিছে কি ক'ব হয় জুবিনে ন্যায় পাব লাগে জুবিনে ন্যায় পাবলৈ আমি আশা কৰিছোঁ যদি পাৰোঁ অতি সোনকালে হেমন্ত বিশ্ব শৰ্মাক আমি কৈছোঁ যে অনুৰোধ কৰিছোঁ যে সি যাতে আমাক জুবিনক যে অনুভূতি দিয়ে ধৰ কি বুলি কয় এইটো নিশ্চয়কৈ মই যি পৰিৱেশ সেই পৰিৱেশটো এটা দেখুৱাইছোঁ যে জুবিন ক্ষেত্ৰৰ যিটো পৰিৱেশ আচলতে প্ৰতিগৰাকী যি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আহিছে আৰু তেওঁলোকে আহি এই ধৰণে মৰমৰ শিল্পীগৰাকী তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি একোখনকৈ গামোচা অৰ্পণ কৰি